নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 2:45 বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰী উন্মোচন কৰিব লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি 15 মিনিট সময় নতুন টাৰ্মিনেল ভ্ৰমণ কৰাৰ লগতে ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে টাৰ্মিনেল মুকলি কৰি প্ৰায় 15 মিনিট সময় নৱনিৰ্মিত টাৰ্মিনেল পৰিভ্ৰমণ কৰিব মোদীয়ে আৰু তাৰ পিছতে সম্বোধন কৰিব এখন বিশাল জনসভা বৰঝাৰত ৰাজহুৱা সভা সামৰি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ ৰোড শ্ব' কৰি আহিব প্ৰধানমন্ত্ৰী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আধা ঘণ্টা সময় থাকি নিশাটো প্ৰধানমন্ত্ৰীয়ে কটাব ৰাজ্যিক অতিথিশালাত 21 ডিসেম্বৰৰ পুৱা 8 বজাত ব্ৰহ্মপুত্ৰত চলন্ত চৰাইদেউ জাহাজত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰায় 25ৰ পৰা 30 গৰাকী নিৰ্বাচিত শিক্ষাৰ্থীৰে কৰিব পৰীক্ষা পে চৰ্চা ইয়াৰ পিছত বৰাগাঁৱত নিৰ্মাণ কৰা শহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শহীদলৈ প্ৰধানমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি শহীদ বেদীত উপস্থিত হৈ অসম আন্দোলনৰ শহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী বৰাগাঁও শহীদ স্মাৰক ক্ষেত্ৰৰ পৰা পুনৰ গুৱাহাটী বিমানবন্দৰলৈ আহি ডিব্ৰুগড়লৈ উৰা মাৰিব ডিব্ৰুগড়ৰ পৰা নামৰূপত দিনৰ 12 বজাত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাৰ নতুন প্ৰকল্পৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰি বিশাল জনসভা সম্বোধন কৰিব নামৰূপৰ পৰা পুনৰ ডিব্ৰুগড়লৈ উভতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাওনা হ'ব নতুন দিল্লীলৈ মাজত মাথো কেইটামান মুহূৰ্ত বিয়লি গুৱাহাটীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব 6000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নতুন টাৰ্মিনেলটো বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত প্ৰধানমন্ত্ৰী উন্মোচন কৰিব 80 ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি প্ৰায় 1.4 লাখ বৰ্গমিটাৰ এলেকা সামৰি নিৰ্মাণ কৰা হৈছে এই নতুন টাৰ্মিনেলটো বছৰি 1.30 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল নতুন টাৰ্মিনেলত আছে 56টা চেক ইন কাউণ্টাৰ 10খন এৰো ব্ৰিজ 5খন বাছ গেট 8টা সেলফ বেগ ড্ৰপৰ লগতে অত্যাধুনিক কাৰ্গো সিস্টেম গুৱাহাটী ৰেল ষ্টেচনৰ পৰা 22 কিলোমিটাৰ নিলগত স্থাপন কৰা গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো সংযুক্ত কৰা হৈছে 17 আৰু 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে ইপিনে মুকলিৰ পূৰ্বে সজাই পৰাই তোলা হৈছে বিমানবন্দৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত বিমানবন্দৰ চহৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা বিমানবন্দৰত মোতায়েন কৰা হৈছে আৰক্ষী বিমানবন্দৰ মুকলি হোৱাৰ আগমুহূৰ্তত উৎফুল্লিত হৈ পৰিছে স্থানীয় লোকসকল প্ৰধানমন্ত্ৰীক আদৰিবলৈ সজাই পৰাই তোলা হৈছে বিমানবন্দৰৰ পৰা ধাৰাপুৰ গড়ল পথ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত মোদীময় অসম দীপাংকৰ এই মুহূৰ্তত মোদীক আদৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে 2:45 বৰঝাৰত উপস্থিত হ'ব মোদী আৰু তাৰ পিছতে আড়ম্বৰপূৰ্ণ যি অনুষ্ঠান টাৰ্মিনেল মুকলি কৰাৰ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব আজিৰ দিনটোৰ প্ৰধানমন্ত্ৰীৰ খুচি লগতে কাইলৈ খুচি প্ৰস্তুতি কেনেকুৱা আটাইখিনি খবৰ আমাক জনাব আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰে আমি সংযুক্ত হ'ম আৰু তাৰ পূৰ্বে কিছু দৃশ্য আমি দেখুৱাই লৈছো অতি মনোমোহা এয়া নতুন টাৰ্মিনেল অত্যাধুনিকভাৱে সাজি উলিওৱা এই টাৰ্মিনেল স্বকীয় কেইবাটাও বৈশিষ্ট্যৰে পৰিপূৰ্ণ এটা টাৰ্মিনেল য'ত নেকি অসমৰ পৰিচয় প্ৰতিভাত হ'ব এই টাৰ্মিনেলটোত অসমৰ বিশেষ পৰিচয়সমূহ আৰ্হি হিচাপে লৈ এই বিশেষ টাৰ্মিনেল সাজু হৈ উঠিছে প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে নৱনিৰ্মিত এই টাৰ্মিনেল কপৌ ফুলৰ আৰ্হিত মূল প্ৰৱেশ দ্বাৰ এয়া সজাই পৰাই তোলা হৈছে বছৰি 1.30 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ বিশেষ ডিজাইনেৰে নিৰ্মাণ কৰা হৈছে বাঁহ আৰু কপৌ ফুলৰ আৰ্হিৰে নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে নতুন টাৰ্মিনেলত আছে 56টাকৈ চেক ইন কাউণ্টাৰ
লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেলত আছে 10খন এৰোব্ৰিজ। প্ৰায় 1.4 লাখ বৰ্গমিটাৰ এলেকাৰ সামৰি এই নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে। সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে। দীপাংকৰ, এই আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন বৰ্তমান কেনেদৰে চলিছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই মোদী উপস্থিত হ'ব বৰঝাৰত? জয়ন্ত, প্ৰায় 2.5 ঘণ্টা সময় আছে হাতত আৰু 2.5 ঘণ্টাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব আৰু বিগত 11 বছৰত 29 বাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ এয়া কাৰ্যসূচী। আৰু এই মুহূৰ্তত মই নতুন টাৰ্মিনেলটোৰ ঠিক বাহিৰতে উপস্থিত আছোঁ। ভিতৰত এটা আড়ম্বৰপূৰ্ণ এক প্ৰকাৰ অনুষ্ঠান, যি অনুষ্ঠানটোৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰেই গোটেই পৰিৱেশটো এই মুহূৰ্তত গঢ়ি তোলা হৈছে। এয়া বাহিৰৰ এই মই নক্সাখন দেখুৱাই লৈছোঁ, প্ৰভাত সিঙে এই মুহূৰ্তত দেখুৱাব। এয়া হৈছে নতুন এয়াৰপৰ্টৰ এটা নতুন আৰ্হিৰে নিৰ্মিত যিটো নতুন টাৰ্মিনেল, যিটো 2018 চনত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়ত এই গোটেই এয়াৰপৰ্টটোৰ এই যিখিনি নক্সা এয়া আধাৰশিলা স্থাপন কৰা হৈছিল। আৰু আজি যদি চোৱা যায় 2025ৰ প্ৰায় শেষ মুহূৰ্ত, বছৰটোৰ শেষৰ ফালে এই গোটেই টাৰ্মিনেলটো আজি মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু পোনে পোনে এই আৰ্হিটো দেখুৱাই মই ভিতৰৰ এয়াৰপৰ্টটোৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ, যিটো অসম আৰু উত্তৰ পূবত উপলব্ধ যি বাঁহৰ সংমিশ্ৰণেৰে ইয়াত এটা আটক ধুনীয়া ৰূপ ইয়াত দিয়া হৈছে। প্ৰায় কেইবা হাজাৰ কোটি টকীয়া এটা প্ৰজেক্ট, যি প্ৰজেক্টটোৰ আজি শুভ উদ্বোধনী। আৰু ঠিক একেদৰে মই পোনে পোনে কেমেৰাটো ৰাইট চাইডে পেন কৰিলে মই দেখুৱাম, ইয়াত ডাঙৰ ডাঙৰ এই মুহূৰ্তত অস্থায়ী প্ৰেক্ষাগৃহ বনোৱা হৈছে আৰু সেই অস্থায়ী প্ৰেক্ষাগৃহতে প্ৰায় 1.5 লাখতকৈও অধিক লোকৰ ইয়াত সমাগম ঘটিব। অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে গোটেই টাৰ্মিনেলটো মুকলি কৰিয়েই লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰপিছত তেওঁ ওলাই আহি পোনে পোনে এইকেইটা অস্থায়ী গৃহৰ ভিতৰতে যিসমূহ ইয়াত সাধাৰণ জনতাৰ ইয়াত সমাগম হ'ব, তাক তেওঁ সম্বোধন কৰিব। আৰু তাৰপিছত তেওঁ পোনে পোনে এই ঠাইৰ পৰা ওলাই যাব বশিষ্ঠ চাৰিআলিত থকা বিজেপিৰ যিটো ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনলৈ। আৰু বাজপেয়ী ভৱনলৈ যোৱা সময়ছোৱাত আমি দেখিবলৈ পাম নৰেন্দ্ৰ মোদীয়ে ৰাজপথৰ দুয়োপাৰে উপস্থিত থকা একাংশ লোকক তেওঁ সম্ভাষণ জনাব। গতিকে সেয়া এটা কাৰ্যসূচী থাকিব আৰু গোটেই ৰেলীটো আৰম্ভ হ'ব সৰু সজাই ষ্টেডিয়ামৰ পইণ্টৰ পৰা বশিষ্ঠ চাৰিআলিৰ বাজপেয়ী ভৱন চোৱা। আৰু দুই পথৰ আমি দুয়োফালে দেখিছোঁ বেৰিগেট লগাই তাত বৰ্তমান যি নিৰাপত্তাৰ ব্যৱস্থা, যাতে সাধাৰণ জনতাই খুব সুন্দৰকৈ যাতে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব পাৰে দেখিবলৈ পায় আৰু খুব মন্থৰ গতিত প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়িব। আৰু তাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাত বাউলি বিভিন্নজনক তেওঁ সম্ভাষণ জনাব। আৰু এয়া নতুন টাৰ্মিনেল আৰু অসমবাসীয়ে আজি খুব এই ডাঙৰ এটা উপহাৰ আজি প্ৰধানমন্ত্ৰীৰ হাতৰ পৰাই আজি অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দক্ষিণ পূব এছিয়াৰ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে সৰ্ববৃহৎ এই টাৰ্মিনেলটোক লৈ যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এটা ছ'চিয়েল মিডিয়াত পোষ্ট তেওঁ দিছে আৰু তেওঁ এই এয়াৰপৰ্টটোক লৈ তেওঁ খুব গৌৰৱ অনুভৱ কৰিছে আৰু ইয়াৰ ব্যাখ্যা তেওঁ আগবঢ়াইছে। গতিকে এই যে 2টা দিনৰ বাবে যি প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণলৈ আহিছে, তাত তেওঁ বিভিন্ন কাৰ্যসূচীত তেওঁ ইয়াত তেওঁ অংশগ্ৰহণ কৰিব। আৰু সৰ্বমুঠ যিখিনি পেকেজৰ কথা কোৱা হৈছে সেয়া হৈছে 15ৰ পৰা 16,000 কোটি টকা। অৰ্থাৎ 15ৰ পৰা 16,000 কোটি টকীয়া এটা বহুখিনি কিন্তু উপহাৰে অসমবাসীয়ে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নিশা আজি প্ৰায় 235 গৰাকীকৈ বিজেপিৰ শীৰ্ষ কাৰ্যকৰ্তাৰে তেওঁ বৈঠকত মিলিত হ'ব আৰু তাৰপিছত তেওঁ নিশা কইনাধৰাত তেওঁ থাকিব। নিশা এই গোটেইটো তাত সময় অতিবাহিত কৰি পুৱাৰ ভাগতে তেওঁ গুৱাহাটী মহানগৰীৰ মাজেৰে GS ৰোডেৰে তেওঁ গৈ ফেঞ্চি বজাৰত উপস্থিত হ'ব গেটৱে গুৱাহাটীত। আৰু গেটৱে গুৱাহাটীৰ পৰাই যি পৰীক্ষা পে চৰ্চা 25 গৰাকীকৈ নিৰ্বাচিত শিক্ষাৰ্থীক লগত লৈ তেওঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত যি এই তেওঁৰ জনপ্ৰিয় যিটো অনুষ্ঠান, সেই অনুষ্ঠানটো তাত তেওঁ উপস্থিত থাকিব। আৰু তাৰ গোটেই সম্প্ৰচাৰ আমি দৰ্শকসকলক দেখুৱাম আমাৰ টিভি অথবা আমাৰ নিউজ 18ৰ ডিজিটেল প্লেটফৰ্মত। কিন্তু তাৰপিছত শ্বহীদক স্মৰণ কৰা হয়তো অসমবাসীৰ এটা ডাঙৰ এটা গৌৰৱৰ বিষয় হ'ব, এটা ইতিহাসময় এটা দিন হ'ব। কাৰণ কাইলৈ যি 860 গৰাকী যি শ্বহীদ আছে, তাৰ প্ৰথমগৰাকী শ্বহীদৰ পৰা শেষগৰাকী শ্বহীদলৈকে তাত তেওঁ প্ৰণাম কৰি শ্বহীদক স্মৰণ কৰিব, মাল্যাৰ্পণ কৰিব। আৰু বৰাগাঁৱত থকা যি এই শ্বহীদ স্মাৰক আৰু উদ্যান আছে, তাত তেওঁ অংশগ্ৰহণ কৰিব এটা অনুষ্ঠানত। আৰু তাৰপিছত তেওঁ পোনে পোনে গুৱাহাটী এয়াৰপৰ্টৰ পৰা বিমানযোগে তেওঁ ডিব্ৰুগড় পাব। ডিব্ৰুগড়ৰ পৰা যি নামৰূপৰ সাৰ কাৰখানাৰ যি আধাৰশিলা, তাত তেওঁ উদ্বোধন
উদ্বোধন কৰিব আৰু তাৰ পিছত তেওঁ ডিব্ৰুগড়ৰ পৰা কাইলৈ সন্ধিয়াৰ ভাগত নতুন দিল্লীলৈ উৰা মাৰিব। গতিকে বহুখিনি ভাল খবৰ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক দি যাব, সুখ সংবাদ তেওঁ কঢ়িয়াই আনিছে। গতিকে আটাইতকৈ ভাল লগা খবৰটো এয়াই যে যিখিনি অত্যাধুনিক ব্যৱস্থা বা আমাৰ গোটেই বিশ্বৰ যিখিনি মানচিত্ৰত অসমক যিটো এষ্টাব্লিছ কৰাৰ কাৰণে যি এটা আমাৰ ডাঙৰ সম্পদ, সেই সম্পদটো আমি পাবলৈ সক্ষম হৈছোঁ। 2018 চন হয়তো সেই সময়ত কোনেও কাহানিও ভাবিব পৰা নাছিল যে এনেকুৱা ধৰণৰ এটা নক্সাৰ আৰ্হিত যে আমি এটা এয়াৰপৰ্ট লাভ কৰিবলৈ সক্ষম হ'ম। গতিকে এনেকুৱা ধৰণৰ এটা টাৰ্মিনেল, যিটো টাৰ্মিনেল নতুন টাৰ্মিনেল, হয়তো পৰৱৰ্তী সময়ত ইয়াকেই এয়াৰপৰ্ট ৰূপে বিবেচনা কৰা হ'ব। পুৰণা এয়াৰপৰ্টটো বা পুৰণা যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ যিটো বিমানবন্দৰ আছে, সেই বিমানবন্দৰটো হয়তো আন এটা ব্যৱস্থাপনাৰ মাজেৰে তাক ব্যৱহাৰ কৰিব পৰা এটা ব্যৱস্থা কৰিব। কিন্তু কম 1.5 লাখ এই যি সংখ্যা, সেয়া প্ৰায় 25টাকৈ সমষ্টিৰ পৰা, গুৱাহাটীৰ দাঁতিকাষৰীয়া যিকেইটা সমষ্টি আছে বিধানসভা, এই বিধানসভা সমষ্টিৰ পৰা প্ৰায় 10ৰ পৰা 15,000কৈ লোকক এক প্ৰকাৰ ইয়ালৈ অনা হ'ব। বিভিন্ন সময়ত আমি দেখিছোঁ আজি হাহাকাৰ কৰিবলগীয়া হৈছে, সাধাৰণ যাত্ৰীয়ে বাছসমূহ ৰিকুৱেশ্যন কৰা হৈছে আৰু সেই বাছৰ জৰিয়তে সমষ্টিৰ পৰা গাড়ীয়ে গাড়ীয়ে মানুহ ইয়ালৈ আহিব আৰু সেইসকল হৈছে বিজেপিক ভাল পোৱা মানুহ, বিজেপি কাৰ্যকৰ্তা বা প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ বাবে বা এই যি ডাঙৰ উপহাৰ তেওঁলোকে স্বচকুৰে দেখিবলৈ সক্ষম হ'ব পৰা তেনেকুৱা কিছুমান নিৰ্বাচিত লোকক ইয়ালৈ লৈ অহা হ'ব। গতিকে সংখ্যাটো খুব সাংঘাতিক। হয়তো যদি 1 লাখ বা 1,20,000 লোকৰ ইয়াত সমাগম ঘটে, তেতিয়াহ'লে এই স্থানৰ পৰা গোটেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো পাৰে থকা যি তাত স্থান নিৰূপণ কৰি দিয়া হৈছে, তাত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ঠিক হয়তো 5মান বজাত তেওঁ গৈ বিজেপিৰ কাৰ্যালয়ত গৈ উপস্থিত হ'ব। গতিকে এয়া সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এয়াৰপৰ্টৰ পৰা দেখুৱাইছোঁ আৰু আমি আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্যও আছে, আমি দুয়ো এই মুহূৰ্তত এই স্থানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাইছোঁ। কিন্তু এয়া হৈছে নতুনকৈ সাজি ওলোৱা এয়া গড়ল VIP যি সংযোগী নতুন টাৰ্মিনেলৰ লগত যি সংযোগী এয়া পথ, য'ত বৰ্তমানো বেৰিকেড লগোৱা হৈছে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু এই ব্যৱস্থাটোৰ মাজেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিক হয়তো 4:15 মিনিটত ইয়াৰ পৰা ওলাই যাব আৰু তাৰপিছত তেওঁ পোনে পোনে তেওঁৰ গাড়ী খুব মন্থৰ গতিত কৈছোঁ পুনৰবাৰ যে লখৰাৰ পাৰ হোৱাৰ পিছতে সৰু সজাইৰ যি অভাৰব্ৰিজৰ ডাউন পইণ্ট আছে তাৰ পৰাই হাজাৰ হাজাৰ লোকৰ তাত সমাগম ঘটিব আৰু তাৰ পৰাই নৰেন্দ্ৰ মোদীয়ে তেওঁ বাহনৰ পৰাই বিভিন্ন তাত উপস্থিত থকা লোকক তেওঁ সম্ভাষণ জনাব। গতিকে এটা বিশাল এটা কাৰ্যসূচী নৰেন্দ্ৰ মোদী, যদি চোৱা যায় এই বছৰটোত এয়া 3য়বাৰৰ বাবে অসমত তেওঁ কাৰ্যসূচী, অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীৰ আজি এয়া হেট্ৰিক অসম ভ্ৰমণৰ। আৰু পৰৱৰ্তী সময়ত আমি সেই একেই ধৰণে মই যন্ত্ৰ ক'ব বিচাৰিছোঁ যে বিগত এই 11 বছৰ যদি হিচাপ নিকাচ কৰি চাওঁ তেতিয়াহ'লে 29 বাৰকৈ প্ৰধানমন্ত্ৰীৰ এয়া অসম ভ্ৰমণ আৰু অসমবাসীয়ে প্ৰায় 15,000 বা 16,000 কোটিৰ প্ৰকল্পই আজিৰ দিনটোত লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় দীপাংকৰ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। আৰু ইফালে প্ৰধানমন্ত্ৰীৰ আগমনক কেন্দ্ৰ কৰি মহানগৰীত বিশেষ পথ নিৰ্দেশনা জাৰি কৰা হৈছে। পাণবজাৰ ফাঁচী বজাৰ পথ এৰাই চলিবলৈ আহ্বান ৰাইজক। ৰিভাৰ ফ্ৰণ্টৰ পথো ৰাইজক এৰাই চলাৰ আহ্বান। মোদীৰ ভ্ৰমণকালত মহানগৰীত নিষিদ্ধ গধুৰ বাহনৰ চলাচল। লখৰা বৰাগাঁও অঞ্চলৰ পথসমূহো এৰাই চলিবলৈ আহ্বান। দুপৰীয়া গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। বিমানবন্দৰত টাৰ্মিনেল মুকলি অনুষ্ঠান সম্পৰ্কত বিশেষ আহ্বান। গড়লৰ দিশৰ পৰা অহা বাহন দ্বিতীয় ৰটাৰী পইণ্টত ৰখাব লাগিব। পুৰণি টাৰ্মিনেলৰ দিশৰ পৰা অহা বাহন SOS ভিলেজত 2 ঘণ্টা পূৰ্বৰে পৰাই ৰখাই দিয়া হ'ব। কেৱল 5 টকা বাহনেহে লাভ কৰিব প্ৰৱেশৰ অনুমতি। অনুষ্ঠানত অংশ লোৱা লোকে আনিব নোৱাৰিব পানীৰ বটল, বেগ। বিমানবন্দৰত প্ৰায় 1,20,000ৰ পৰা 1.5 লাখ লোকৰ সমাগমৰ আশা কৰা হৈছে। বিমান যাত্ৰীসকলকো সোনকালে বিমানবন্দৰত উপস্থিত হোৱাৰ অনুৰোধ জনাইছে। কোনো দূৰণিবতীয়া গন্তব্যস্থানলৈ যাবলগীয়া বিমান যাত্ৰী সময়তকৈ পূৰ্বেই বিমানবন্দৰত উপস্থিত হোৱাৰো আহ্বান জনাইছে প্ৰশাসনে। সংবাদমেলযোগে এই আহ্বান যান বাহন শাখাৰ DCP আৰু মহানগৰ জিলা আয়ুক্তৰ। কাইলৈ 20 তাৰিখে সন্ধিয়া ভাগত দুপৰীয়া ভাগত পাবহি। তাৰপৰা কাৰ্যসূচীটো আপোনালোকে সকলোৱে গম পায় আৰু তাৰপিছত আকৌ 21 তাৰিখে ৰাতিপুৱা ভাগত তেখেত যিটো আমাৰ নতুনকৈ গেটৱে অফ ইণ্ডিয়া খুলিছে যে তালৈ যাব, তাৰপৰা তেওঁ শ্বহীদ স্মাৰকলৈ যাব। সেইখিনি সময়ত ৰাতিপুৱা ভাগত দেওবাৰে যদি ইমান ইছ্যু নাই, বেছিকেলি আপোনাৰ পাণবজাৰ অঞ্চল
আৰু ফেঞ্চি বজাৰৰ অঞ্চলৰ অলপ যান জঁট সম্ভাৱনা এটা আমি আশা কৰিছোঁ। সেইটোৰ কাৰণে মই ৰাইজক অনুৰোধ কৰিছোঁ, আমাৰ বিশেষ কোনো ধৰণৰ ট্ৰেফিকৰ ডাইভাৰশ্যন একো নাই চিটিৰ ভিতৰত, আৰু সেইখিনি সময়ত অলপ সময় 10-15 মিনিটৰ কাৰণে আমি কিছুমান ভেহিকেল আমি ৰেগুলেট কৰিব লগা হ'ব পাৰে। তাৰপিছত আপোনাৰ যিখিনি ৰাইজ আমাৰ LGB এয়াৰপৰ্টত যিহেতু প্ৰগ্ৰেম হৈছে আপোনালোকে জানে, তাৰ পৰা যিখিনি যাত্ৰী আছে সেইখিনি এটা অনুৰোধ জনাইছোঁ আপোনালোকৰ আগৰ পৰা, অলপ সময়টো তেওঁলোকৰ হাতত ৰাখি যাতে আহে, কোনো ধৰণৰ গাড়ী আমি ষ্টপ নকৰাওঁ যিখিনি LGB আহিব। গতিকে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰীৰ মুভমেণ্টৰ সময়ত কিছুমান ছিকিউৰিটি থ্ৰেডো থাকে, সেইটো প্ৰট'কল মেইনটেইন কৰি মই আপোনালোকৰ থ্ৰুদি অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজক জনাইছোঁ যে তেওঁলোকে যাতে অলপ হাতত সময় ৰাখি LGB যাতে আহে। আৰু বিশেষ আমি একো ৰেষ্ট্ৰিকশ্যন কৰা নাই, আমি এটা অনুৰোধ কৰিম আমাৰ প্ৰশাসনক যে যিখিনি ডাঙৰ। ইফালে মোদীৰ আগমনৰ প্ৰাক্ষণত গুৱাহাটীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। আজি গুৱাহাটীত প্ৰায় বন্ধ হৈ পৰিছে বাছৰ চলাচল। বাছৰ অভাৱত মহানগৰীত বিপাঙত পৰিছে যাত্ৰীসকল। বাছ আস্থানত ঘণ্টাৰ পাছত ঘণ্টা ধৰি ৰখিবলগীয়া হৈছে যাত্ৰীসকল। বাছৰ অভাৱত কিছু কিছু যাত্ৰীয়ে বিকল্প হিচাপে ব্যৱহাৰ কৰিছে ই-ৰিক্সা। আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন। নিশ্চয়কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণ, আৰু আজি প্ৰথমটো দিন বেয়লি ভাগত প্ৰধানমন্ত্ৰীগৰাকী অসম ভূমিত অৱতৰণ কৰিবহি, মা কামাখ্যাৰ ভূমিত অৱতৰণ কৰিব। কিন্তু তাৰ যদি পূৰ্বৰ কিছু পৰিৱেশ দেখুৱাওঁ তেতিয়াহ'লে মহানগৰীত আজি তেনেই নগণ্য আচলতে বাছৰ সংখ্যা, আৰু সেই বাছৰ সংখ্যাৰ অভাৱত বা যি আজি বাছ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে, তাৰ বেগেদি যথেষ্ট অসুবিধাত ভুগিছে সাধাৰণ যাত্ৰীসকল। মই বৰ্তমান গণেশগুৰিৰ যি বাছ ষ্টপেজ আছে, বাছ ষ্টপেজত উপস্থিত আছোঁ আৰু সতীৰ্থ দেখুৱাই আছে এখনো বৰ্তমানলৈকে বাছ ইয়াত দেখিবলৈ পোৱা নাই। আচলতে যিসকল যাত্ৰী আছে, যাত্ৰীসকল তেওঁলোকে বহু সময় ধৰি ইয়াতেই ৰখি আছে। আমি সেইখিনি দৃশ্য দেখুৱাম, তেওঁলোকৰ পৰা মন্তব্য ল'ম। বহু সময় ধৰি ইয়াত যাত্ৰীসকল ৰৈ থকাৰ পিছতো কিন্তু এখনো বাছ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁলোকে ইফালৰ পৰা সিফাললৈ যাবলৈ কিন্তু তেওঁলোকে অকণো সক্ষম হোৱা নাই। তেওঁলোকে একমাত্ৰ সাৰথি হৈ পৰিছে ই-ৰিক্সাখন, নতুবা যিসমূহ সৰু সৰু গাড়ী আছে, সৰু সৰু যিসমূহ বাণিজ্যিক বাহন আছে, সেই বাহনসমূহ একমাত্ৰ সাৰথি হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ এয়া গণেশগুৰি বাছ আস্থানৰ দৃশ্য, আৰু বাছ আস্থানত বৰ্তমান সময়ত এখনো গাড়ী নাই। কিন্তু পূৰ্বৰ যদি কথা কওঁ তেতিয়াহ'লে পুৱাৰ ভাগৰ পৰা নিশাৰ ভাগলৈকে লানি নিচিকা সুত ইয়াত প্ৰতিখন বাহন ইয়াত ৰৈ থাকে। বাইদেউ আপোনাৰ ওচৰত অকণমান কথা পাতিম, বাছৰ কাৰণে ৰৈ আছে নেকি? আজি বাছ পোৱা নাই? নাই পোৱা, আজি বাছ নাই ন। সেয়া আচলতে তেওঁলোকে মন্তব্য কৰিছে যে মোদী অহাৰ বাবে আচলতে। আৰু ইফালে প্ৰথমবাৰলৈ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীয়ে কৰিব পৰীক্ষা পে চৰ্চা। প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চাৰ বাবে ফাঁচী বজাৰৰ গেটৱে অৱ গুৱাহাটীৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি। সাজু কৰি তোলা হৈছে চৰাইদেউ নামৰ বিশেষ জাহাজখন। ৰাজ্যৰ 12খন জিলাৰ পৰা 25ৰ পৰা 30গৰাকী বচা বচা মেধাৱী ছাত্ৰ ছাত্ৰীক বাছনি কৰা হৈছে। গুৱাহাটীৰ এখন হোটেলত তেওঁলোকক ৰাখি বৰ্তমান প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। সমগ্ৰ শিক্ষা অসমৰ জৰিয়তে মোদীক কেনেদৰে প্ৰশ্ন কৰিব লাগিব সেই সম্পৰ্কত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কাইলৈ পুৱা 8 বজাত মোদী উপস্থিত হ'ব গেটৱে অৱ গুৱাহাটীত। চলন্ত চৰাইদেউত উঠি 25গৰাকী শিক্ষাৰ্থীৰে মত বিনিময় কৰিব। পৰীক্ষাৰ সময়ত চাপমুক্ত হৈ কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰি সেই সম্পৰ্কত প্ৰশ্ন সুধিবলৈ সাজু হৈছে 25গৰাকীকৈ মেধাৱী শিক্ষাৰ্থী। আৰু কাইলৈ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্বহীদ বেদীত উপস্থিত হৈ অসম আন্দোলনৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱা দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। দ্ৰুতবেগী ৰেলৰ খুন্দাত 7টা হাতীৰ কৰুণ মৃত্যু।
নগাঁৱৰ কামপুৰৰ চাংজুৰাইত সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতীকেইটাৰ। ভয়ংকৰ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় এটা হাতী পোৱালিও। মাজনিশাৰ দুৰ্ঘটনাটোত লাইনচ্যুত হয় 5টাকৈ ডবা। দুৰ্ঘটনাগ্ৰস্ত ৰেলখনৰ ইঞ্জিনো লাইনচ্যুত হৈছে। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যাত্ৰীসকলৰ। খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল প্ৰায় 100টা হাতীৰ এটা বৃহৎ জাক। নিশাৰে পৰা দুৰ্ঘটনাস্থলীত আবদ্ধ হৈ পৰে বহু যাত্ৰীক উদ্ধাৰ কৰা হয়। ৰেল বিভাগে 3টাকৈ হেল্পলাইন নাম্বাৰো মুকলি কৰে। দুৰ্ঘটনা সংঘটিত হোৱা স্থান হস্তিদণ্ডী হিচাপে অৱশ্যে পৰিচিত নহয়। মিজোৰামৰ চাইডাঙৰ পৰা নতুন দিল্লী অভিমুখী আছিল ৰেলখন। দুৰ্ঘটনাগ্ৰস্ত ৰেলখন পুৱা ৰাওনা হয় গুৱাহাটীলৈ। পুৱা 6:11 ৰেলখন গুৱাহাটীলৈ ৰাওনা হয়। লাইনচ্যুত ডবাসমূহ ঘটনাস্থলীতে এৰি ডবাসমূহ অনা হয়। বাকী ডবাসমূহেৰে ৰেলখন গুৱাহাটীত উপস্থিত হৈ আন ডবা সংযোগ কৰি পুনৰ যাত্ৰা আৰম্ভ কৰে ৰেলখনে। অতি মৰ্মান্তিক আৰু দুখদায়ক ঘটনা। ৰাতি ৰাজধানী এক্সপ্ৰেছখন ইয়াত প্ৰায় 12টা বজাত আমাৰ ইয়াত আহি উপস্থিত হওঁতে ৰাতি এইটো সময়ত এইটো এটা আমাৰ হাতী পাৰ হৈ যায়। হাতীবিলাক এইটো সময়ত মেক্সিমাম পাহাৰৰ পৰা নামি পেলাই তেওঁলোকে আমাৰ মেইন গাঁও অঞ্চললৈ আহে। সেই সময়তে কুঁৱলীও থাকিছিলে। সেই সময়তে হাতীকেইটা পাইছে প্ৰায় 7টা হাতীৰ মৃত্যু হৈছে, ইঞ্জিনৰ সন্মুখত পৰি গৈছে। কিন্তু এজনো পেছেঞ্জাৰৰ কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই আৰু তেওঁলোকক সোনকালে ইয়াৰ পৰা চিফ্টটো কৰিব পৰা হৈছে। এতিয়া আমি ৰেস্কিউৰ কাৰণে কাম চলি আছে। অতি দুখজনক, কিন্তু হাতীকেইটাৰ এতিয়া আমি চাইছোঁ আৰু ফৰেষ্টৰ সকলো বিষয়া আহিছে। ৰেলৰ নিজে GM আহি নিজে উপস্থিত হৈ গোটেই ঘটনাটো তদাৰক লৈছে। বন বিভাগে জনাইছোঁ বুলি কৈছে। কোটেশ্যন দিয়া হোৱা নাই, কোটেশ্যন যেনেকৈ সজাই দিয়ে তেনেকৈ ইয়াত দিয়া হোৱা নাছিলে। আমি বন বিভাগে আৰু ৰেলৰ এইটো এটা ইনকুৱাৰী এটাও হ'ব। আমি ৰেল বিষয়াৰ লগত, ৰেলৰ GM নিজে ইয়াত আছে, মই তেখেতৰ লগত এতিয়া কথা পাতিম। আৰু এতিয়া আমি হাতীকেইটা উদ্ধাৰ কৰি ৰেল লাইনটো চলাচলৰ কাৰণেহে বেছি গুৰুত্ব দিছোঁ, কাৰণ বাকী বহুত ৰেল পিছফালে ৰৈ আছে। কাৰণ সেই পেছেঞ্জাৰসকলে কষ্ট পাইছে। যিহেতু এটা ট্ৰেক আছে, ৰেলখিনি চলাৰ কাৰণে এতিয়া গুৰুত্ব দিয়া হ'ব। তাৰপিছত ৰেস্কিউ কৰাৰ পাছত ইয়াৰ ওপৰত ইনকুৱাৰী এটা। ইতিমধ্যে এক্সেভেটৰৰ সহায়ত ৰেলপথৰ পৰা আঁতৰোৱা হৈছে মৃত হাতীকেইটা। ৰেলপথৰ কাষতে গাঁত খান্দি পোতা হৈছে মৃত হাতী। গামোচা আৰু বগা কাপোৰ ঢাকি মৃত হাতীক জনালে শ্ৰদ্ধাঞ্জলি। দুৰ্ঘটনা সংঘটিত হোৱা ৰেল ট্ৰেকটো মুকলি কৰাৰ চেষ্টা চলাই আছে বন বিভাগে। আগবঢ়াইছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ প্ৰতিবেদন। পুৱতি নিশা প্ৰায় 2:30 বজাত যমুনামুখ কামপুৰ সংযোগী পথত যি শোকাবহ ঘটনা সংঘটিত হ'ল, যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল, যাৰ ফলত আচলতে 7টাকে হাতীয়ে বন্যহস্তীয়ে প্ৰাণ হেৰুৱালে আৰু এটা হাতী বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে, এটা পোৱালি হাতী। সেই স্থানত মই বৰ্তমান উপস্থিত আছোঁ, যি ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আচলতে 7টাকে বন্যহস্তীয়ে প্ৰাণ হেৰুৱালে আৰু এটা পোৱালি হাতী বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে। দেখুৱাইছোঁ বৰ্তমান এই যি ৰেলপথ, এই ৰেলপথ খালী কৰাৰ বাবে ৰেল বিভাগে কাম কৰি আছে। এই ৰেলপথ কেতিয়া খালী হ'ব আৰু কেনেদৰে ঘটনাটো হ'ব? ৰেলপথ এতিয়া কাম চলি আছে। যিদৰে আপুনি দেখিবলৈ পাইছে 4টা ডবা বৰ্তমান লাইনচ্যুত আছে। এই ডবাকেইটা পুনৰ ৰিভেল কৰাৰ কাম চলি আছে আৰু গধূলি প্ৰায় 4টা-5টামান বজালৈকে শেষ কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। আৰু ঘটনাটো আচলতে যোৱাকালি ৰাতি প্ৰায় 2:30মান বজাত চাইৰাং দিল্লী ৰাজধানী এক্সপ্ৰেছ আহি আছিলে এই পথেদি, আৰু তেতিয়া লোকো পাইলটে দেখিবলৈ পালে প্ৰায় 100টামান হাতীৰ এটা জাক এফালেদি পাৰ হৈ গৈ আছিলে। আৰু তাৰপিছত তেওঁ ইমাৰ্জেঞ্চি ব্ৰেক লগাইছিল যদিও মানে স্পীডটো কিছু পৰিমাণে কমাবলৈ সক্ষম হ'ল আৰু তাৰপিছত কেইটামান এলিফেণ্টৰ লগত ডেচিং হ'ল আৰু তথাপি মানে সৌভাগ্যপূৰ্ণভাৱে যি যাত্ৰীসকল আছিলে তেওঁলোকৰ কাৰো একো তেনেধৰণৰ আঘাত বা তেনেধৰণৰ কোনো ডেথ, কোনো কেজুৱেলিটি, কোনো ইঞ্জুৰি একো হোৱা নাই। এই লাইনচ্যুত ডবাকেইটাত প্ৰায় 200জনমান যাত্ৰী আছিলে। সেই যাত্ৰীখিনিক আমি আন ডবালৈ তেওঁলোকৰ স্থানান্তৰ কৰা হৈছে। কৰাৰ পিছত আমি ৰেলগাড়ীখন ইতিমধ্যে চলাই দিছোঁ আৰু এয়া ৰেলগাড়ী এতিয়া গুৱাহাটী পোৱাৰ পিছত আকৌ পুনৰ নতুন 4টা ডবা তাত লগোৱা হ'ব আৰু লগোৱাৰ পিছত আমি পুনৰ ৰেলখন চলাব লাগিব। তেতিয়াহ'লে এই পথটো মুকলি হ'ব মানে গধূলি 5টামান বজালৈকে আমি চেষ্টা কৰি আছোঁ। বাকী যিমান সোনকালে পাৰোঁ আমি প্ৰায় ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত হাতী দেখা গৈছিল বুলি তেনে খবৰ আমি পাইছিলোঁ আৰু পোৱাৰ পিছত আমি তাতে স্পীড ৰেষ্ট্ৰিকশ্যনো লগাইছিলোঁ। কিন্তু এই ঠাইৰ বিষয়ে আমি ঠিক পোৱা নাছিলোঁ। আমি ইয়াৰ পৰা 10 কিলোমিটাৰমান আগৰ ঠাইৰ বিষয়ে মানে তেওঁলোকে খবৰ দিছিলে, কিন্তু সেয়া আন এটা ঠাইৰ বিষয়ে দিছিলে যোনটো ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আগত আছে। মানে সেই বিষয়ে দিছিলে, আমি তাত পদক্ষেপো লৈছিলোঁ। স্পীড ৰেষ্ট্ৰিকশ্যন কৰা হৈছিলে 30 কিলোমিটাৰ/আৱাৰ স্পীড
ৰেষ্ট্ৰিক্ট কৰা হৈছিলে, কিন্তু সেয়া এই ঠাইৰ বিষয়ে নাছিলে। এই স্থানৰ বিষয়ে আছিল নহয়, ট্ৰেইনৰ গতিবেগ কমোৱাৰ যোনটো আমাৰ ছিষ্টেম থাকে, সেয়া ছিষ্টেমটো হ'ল যে বন বিভাগৰ সৈতে মিলি আমি মানে এলিফেণ্টৰ মুভমেণ্ট চাই পেলাই আমি এলিফেণ্ট কৰিডৰ হিচাপে নিযুক্তি দিয়া হয় বন বিভাগৰ ফালৰ পৰা। যি ঠাই এলিফেণ্ট কৰিডৰ হিচাপে নিযুক্তি দিয়া হয়, তাত আমি এই তেনেধৰণৰ মানে স্পীড কমোৱাৰ আমি হেৰি কৰোঁ, 30 km/h আমি ৰেষ্ট্ৰিকশ্যন লগাওঁ। আৰু সেয়া সময়ে চলি থাকে। তেওঁলোকৰ নিজৰ হেৰি মতে যে হাতী কোনফালেদি আহি আছে, সেইমতে তেওঁলোকে জেগাবোৰ নিৰ্ধাৰণ কৰে। এতিয়া পুনৰ আমি আকৌ জইণ্ট হেৰি কৰিম, আৰু যদি এনে দেখা যায় যে ইয়াতে সঘনে হাতী অহা যোৱা চলি থাকে, তে ইয়াতো হস্তিদণ্ডি কৰিম। নহয়, চাওক, ঘটনাটো হ'ল যে বন বিভাগে যি জাগাৰ বিষয়ে আমাক জনাইছিলে, সেই জাগাত আমি আমাৰ পদক্ষেপখিনি আমি লৈছিলোঁ। এই জাগাৰ বিষয়ে ঠিক আমি খবৰ পোৱা নাছিলোঁ, কিন্তু এই আমাৰ ছিষ্টেমটো আছে। তেওঁলোকৰ লগত মিলি আমি একেলগে আমাৰ জইণ্ট ইনস্পেকশ্যনো হয়, ইনফৰমেশ্যন শ্বেয়াৰিং হয়, ডেইলি হিচাপত আমাৰ ইনফেক্ট জইণ্ট হোৱাটছএপ গ্ৰুপো আছে, য'ত আমাৰ ইনফৰমেশ্যন শ্বেয়াৰ হয় কোনো হাতী অহা যোৱা তেনে। কিন্তু আজি এই সময়ত যে এই জাগাত হাতী আহিব, সেয়া খবৰ আমি এই ভয়ংকৰ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় এটা হাতী পোৱালিও। হাতীটোক সুস্থ কৰাৰ আপ্ৰাণ চেষ্টা চলালে একাংশ স্থানীয় লোকে। আঘাতপ্ৰাপ্ত হাতীটোক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে একাংশই। হাতী পোৱালিটোক সেক দিবলৈ জুইৰ ব্যৱস্থা কৰা হয়। বটলেৰে পানী সেৱন কৰাই আঘাতপ্ৰাপ্ত পোৱালিটোক। খাদ্যৰ সন্ধানত অহা হাতী জাকটোত আছিল এই হাতী পোৱালিটো। ৰেল বিভাগৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াৰ সৈতে দুৰ্ঘটনাস্থলীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱ শৰ্মাৰ প্ৰতিবেদন আগবঢ়াইছোঁ। যমুনামুখ আৰু কামপুৰৰ মাজত যি ৰেলৰ দুৰ্ঘটনা হৈছে, সেই দুৰ্ঘটনাত ইতিমধ্যে কেইবাটাও হাতীৰ মৃত্যুবৰণ কৰিছে, আৰু হাতীৰ মৃত্যুবৰণ কৰাৰ সমান্তৰালভাৱে কেইবাটাও দবা কিন্তু এই মুহূৰ্তত লাইনচ্যুত আছে। আৰু মোৰ সৈতে যিহেতু ৰেল বিভাগৰ CPR গৰাকী আছে, তেখেতৰ সৈতে আমি কথা পাতিম যে তেওঁলোকৰ তাত কেতিয়া এই খবৰ আহিছিলে, কিমানগৰাকী যাত্ৰী জখম হৈছে বা কিমানটা হাতীৰ মৃত্যু হৈছে, কিমানটা দবা লাইনচ্যুত হৈছে, সকলো কথা তেখেতৰ পৰা আমি পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিম। কেইটা বজাত আপোনালোকে এই খবৰটো মানে যি ঘটনাটো ঘটিছিলে, সেয়া প্ৰায় 2:30মান বজাত হৈছিলে। আমি তাৰে 5-10 মিনিটমান পিছত গম পাইছিলোঁ। আৰু যি ৰেলগাড়ীখন আহি আছিলে, চাইৰাং আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ, যোনখন যমুনামুখ কামপুৰ ছেকশ্যনত চলি আছিলে, আৰু সেইটো সময়ত লোকো পাইলটে দেখা পাইছিলে প্ৰায় 100টামান হাতীৰ এটা জাক এটা পাৰ হৈ আছিলে ৰেলপথ। তাৰপিছত তেওঁলোকে ইমাৰ্জেঞ্চি ব্ৰেক লগাইছিলে। লগোৱাৰ পিছত কিছু পৰিমাণে গতি কম হোৱা স্বত্তেও ট্ৰেইনখন কেইটামান হাতীৰ সৈতে সংঘৰ্ষিত হয়। ইয়াতে 6টা হাতীৰ খবৰ আমি পাইছিলোঁ যে 6টা হাতীৰ মৃত্যু হৈছে, আৰু 4টা দবা ইঞ্জিন আৰু 4টা দবা লাইনচ্যুত হৈছিলে। মুঠ প্ৰায় 650 যাত্ৰী আছিলে, ৰেল যাত্ৰী, কিন্তু সৌভাগ্যগতভাৱে কাৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই, কোনো আহত বা কোনো মৃত্যু হোৱা নাই। আৰু এই সকলো ৰেল যাত্ৰী যিসকল লাইনচ্যুত কোচত আছিলে, প্ৰায় 200জনমান ৰেল যাত্ৰী আছিলে, তেওঁলোকক আন কোচলৈ স্থানান্তৰ কৰা হ'ল, আৰু স্থানান্তৰ কৰি তেওঁলোকক গন্তব্যস্থানলৈ ইতিমধ্যে পঠাই দিয়া হৈছে। আৰু যি ৰেলপথ পুনৰ নিৰ্মাণৰ কাম হৈ আছে, সেয়া চলি আছে, বহুত সোনকালে হৈ যাব। আৰু ইতিমধ্যে এটা লাইন মুকলি আছে, এটা লাইনত ৰেল যি দূৰবতীয়া ৰেল আছে, সেয়া চলি আছে। কিছু লোকেল ট্ৰেইন আমি বাতিল কৰিছোঁ, যেনেকৈ ৰঙিয়া তিনিচুকীয়া ৰঙিয়া পেচেঞ্জাৰ, এনেধৰণৰ 6খন মুঠ যাত্ৰীবাহী লোকেল ট্ৰেইন আমি বাতিল কৰিছোঁ। আৰু বাকী দূৰণিবতীয়া ৰেলসমূহ চলি আছে, কিছু পলমকৈ চলি আছে, আৰু আমি অতি সোনকালে মানে নৰ্মেল ট্ৰেইন মুভমেণ্ট আৰম্ভ কৰিব। যিসকল যাত্ৰী সেই দবাত আছিলে, সেই যাত্ৰীসকলক ইতিমধ্যে গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰিলে। সেই যাত্ৰীসকলক আমি আন দবাত তেওঁলোকক ঠাই দিছোঁ, ঠাই দি পেলাই গুৱাহাটীলৈ লৈ যোৱা হৈছে। গুৱাহাটীত তেওঁলোকক আকৌ পুনৰ নতুন দবা লগাই দিয়া যাব। আগত যেনেকুৱা দবা আছিলে তেনেকুৱাই আকৌ পুনৰ নতুন দবা লগাই দিয়া। স্বাভাৱিক হৈ উঠোতে আৰু কিমান ঘণ্টামানৰ নামনিমুৱা চাইৰাং দিল্লী ৰাজধানী এক্সপ্ৰেছে মহতিয়াই লৈ গ'ল এই হাতীৰ জাকটোক। হাতীৰ জাকটোক মহতিয়াই নিয়া ৰেলখনৰ নাম্বাৰ আছিল 20507।
কামপুৰত পুৱতি নিশা প্ৰায় 2:17 সংঘটিত হৈছিল এই অঘটন। গুৱাহাটীৰ পৰা 126 কিলোমিটাৰ দূৰত এই অঘটন। ৰাজধানী এক্সপ্ৰেছৰ ইঞ্জিনৰ সৈতে 5টাকৈ ডবা লাইনচ্যুত হয়। লাইনচ্যুত ডবাকেইটা এৰি গুৱাহাটীলৈ উভতি আহে ৰেলখন। পুৱা 6:11 গুৱাহাটী অভিমুখে ৰেলখনত যাত্ৰা। গুৱাহাটীত ৰেলখনত অন্য ডবা সংলগ্ন কৰাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটীত ডবা সংলগ্ন কৰি পুনৰ দিল্লীলৈ যাত্ৰাৰ ব্যৱস্থা। মিজোৰামৰ নৱনিৰ্মিত চাইৰাং ষ্টেচনৰ পৰা আহিছিল ৰেলখন। ইফালে দুৰ্ঘটনাটোৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় লোকে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱ শৰ্মাৰ আন এক প্ৰতিবেদন। চাওক, আমি দেখুৱাই আছোঁ এনেদৰে ৰেলপথৰ মাজত যি পৰি আছিলে বনৰীয়া হাতীৰ নিথৰদেহ, সেই নিথৰদেহ ইতিমধ্যে JCBৰ জৰিয়তে সেই নিথৰদেহ তেওঁলোকে উদ্ধাৰ কৰি ইতিমধ্যে স্থানান্তৰ কৰাৰ চেষ্টা চলাই আছে। সেয়া আমি পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে যমুনামুখ আৰু কামপুৰৰ ৰেলপথৰ মাজৰ দৃশ্য। আমি পৰিৱেশ দেখুৱাই আছোঁ যে এয়া চাওক কেনেদৰে বনৰীয়া হাতী, পোৱালি বনৰীয়া হাতী যিটো ইতিমধ্যে মৃত্যু ঘটিছে, সেই মৃত্যু ঘটা বনৰীয়া হাতী পোৱালিটোক কেনেদৰে JCBয়ে সেই ৰেলপথৰ মাজৰ অংশত যে পৰি আছিলে, সেই মাজৰ অংশত পৰি থকা বনৰীয়া হাতীৰ পোৱালিটোক ইতিমধ্যে এনেদৰে JCBৰ জৰিয়তে আঁতৰাই অনা হৈছে। আৰু সেয়া আঁতৰাই আনি মুহূৰ্তত আমি যদি সম্ভৱ হয় আমি দৃশ্য দেখুৱাই আছোঁ। সেয়া হৈছে সেই পৰিৱেশ যে কেনেদৰে ইতিমধ্যে নি আছে। সেয়া চাওক, এয়া হৈছে পৰিৱেশ আমি দেখুৱাই আছোঁ যে JCBৰ জৰিয়তে এই মুহূৰ্তত নি থকা হৈছে। সেয়া দৃশ্য আমি দেখুৱাই আছোঁ যে চাওক কেনেদৰে ৰেলপথৰ মাজভাগত যে পৰি আছিলে হাতীৰ পোৱালিটো। চাওক এই হাতীৰ পোৱালিটোক এনেদৰে JCBৰ জৰিয়তে এই মুহূৰ্তত নি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে। আৰু হয়তো তাতে গাঁত, যিহেতু ইতিমধ্যে গাঁত খান্দি সাজু কৰি ৰাখিছে, আৰু গাঁত খান্দি শেষ হোৱাৰ পাছতে ইতিমধ্যে সেই স্থানত পুতি দিয়া হ'ব হাতীৰ পোৱালিকেইটাক। আৰু আমি সম্ভৱ যদি হয় স্থানীয় লোকো আছে, আমি কথা পাতিবলৈ যত্ন কৰিম, কিন্তু আমি দেখুৱাই আছোঁ যে কেনেদৰে হাতীৰ পোৱালিটো কেনেদৰে মুঠত হাতীৰ পোৱালিটোক চাওক কেনেদৰে JCBৰ জৰিয়তে উঠাই আনি সেই গাঁতৰ স্থানলৈ এনেদৰে হাতীৰ পোৱালিটোক থকা দেখিবলৈ পোৱা গৈছে। এয়া হৈছে আমি দেখুৱাই আছোঁ, এয়া হৈছে যমুনামুখ আৰু কামপুৰৰ মাজত সংঘটিত হোৱা যি ঘটনা, সেই ঘটনাত মৃত্যুবৰণ কৰা হাতীৰ পোৱালিটোৰ দৃশ্য। আৰু যিহেতু স্থানীয় লোকে কয়, দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপুনি ইয়াৰে বাসিন্দা, প্ৰায় এনেবোৰ ঘটনা কামপুৰ আৰু হোজাইৰ মাজত কিছু বছৰ পূৰ্বেও দেখা গৈছিলে। হাৱাইপুৰত হ'ল, সমান্তৰালভাৱে যোগীজানতো হ'ল। এয়া কিন্তু বৃহৎ এক ঘটনা যমুনামুখ আৰু কামপুৰৰ মাজত। এতিয়ালৈকে ৰেল বিভাগেও নিশ্চিত কৰিব পৰা নাই যে ইহঁতে সঠিক তথ্য প্ৰকাশ কৰা নাই যে কিমানটা হাতীৰ মৃত্যু হৈছে। কি কয় আপোনালোকে ইয়াৰ স্থানীয় বাসিন্দা? আমি স্থানীয় বাসিন্দা হিচাপে আমি ৰাইজৰ পৰা জানিব পাৰিছোঁ যে 7টা হাতী নিহত হৈছে বুলি পেলাই কৈছে, আৰু এটা আহত হৈছে, আৰু পোৱালি এটা, আৰু এগৰাকী হাতী গৰ্ভৱতী আছিলে। পোৱালিটো সৰু, মানে অলপ হেৰি হৈছিলে আৰম্ভণি, ইতিমধ্যে সেইটো দেখা পোৱা গৈছে। এটা হাতী দেখিছোঁ তাতে পোৱালি গৰ্ভৰ পৰা ছিটিকি পৰি আছে। এইটো সঁচাকৈ এইবিলাক বৰ মৰ্মান্তিক ঘটনা। 2016 চনতো একে ঘটনা ইয়াৰ পৰা 1 কিলোমিটাৰ আগত হৈছিলে। তেতিয়া স্থানীয় ৰাইজে কৈছিলে যে অন্তত অক্টোবৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে ৰেলৰ স্পীডটো নিয়ন্ত্ৰণ কৰিব লাগে, ফলত যাতে কোনো কাৰণত আৰু এনেকুৱা দুৰ্ঘটনা নহয়। আৰু আমি জানিব পাৰিছোঁ যোৱাকালি নিশা 1:30 বজাত ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰেল বিভাগক বোলে জনাইছিলে যে হাতীৰ জাক এটা আহি আছে, কিন্তু ৰেল বিভাগে এতিয়া গা সৰা মন্তব্য তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষই দাবী কৰিছে যে য'ত জনাব লাগিছিল ত'ত জনোৱা নাই। আমি এইটো প্ৰশ্ন কৰোঁ তেওঁলোকক যে তেওঁলোকে কোনোবা এজন অবৈধভাৱে কিবা সামগ্ৰী ৰেলত আনিলে, লামডিঙৰ পৰা ফোন কৰিলে তেওঁলোকে চাপৰ মুখত তালাচী কৰি সেই মানুহজন দবাৰ পৰা ধৰিব পাৰে, কিন্তু হাতীৰ জাক এটা আহিছে এইটো তেওঁলোকে কিয় খবৰ পোৱাৰ পিছতো নাই পোৱা বুলি কৈ আজি এই দুৰ্ঘটনাটো কৰিলে। ইয়াৰ বাবে দায়ী অসম চৰকাৰৰ ফৰেষ্ট বিভাগ আৰু
ভাৰতীয় ৰেল বিভাগ। হয়তো এই ঘটনাৰ কাৰণে বন বিভাগে গোচৰ তৰি হয়তো ইঞ্জিনো চিজ কৰিব পাৰে তেওঁলোকে বা চালকগৰাকীকো আটক কৰিব পাৰে। এই ক্ষেত্ৰত কি চাওক, এইটোতো ইমান আইনী ব্যৱস্থাটো আমি ইমান নাজানো, এইটো কেনেকুৱা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। মানে যি কৰক নকৰক ভৱিষ্যতে যাতে এনেকুৱা আৰু ঘটনা নহয় পুনৰাবৃত্তি, আমি সেইটোহে কামনা কৰিছোঁ এই অঞ্চলৰ ৰাইজে। এই আমি স্থানীয় লোকসকলৰ ভাষ্য আমি এই মুহূৰ্তত শুনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে যি ধৰণে ৰেলপথৰ মাজৰ ভাগত যি হাতীৰ পোৱালিৰ নিথৰ দেহ পৰি আছিলে, সেই নিথৰ দেহকেইটা কিন্তু এই মুহূৰ্তত JCB হতুৱাই সেই নিথৰ দেহকেইটা সেই স্থানৰ পৰা আঁতৰাই নিয়া যি মৰ্মান্তিক দৃশ্য, সেই মৰ্মান্তিক দৃশ্য কিন্তু আমাৰ কেমেৰাত এই মুহূৰ্তত বন্দী হোৱা দেখা গৈছে। বাৰটা বজাত খবৰটো পাইছোঁ হাতীবাবু আহিছে বুলি। যেতিয়া খবৰ পাইছিলোঁ তেতিয়া আমি সাৰ পাই আছিলোঁ, ৰাস্তাত ওলাই আহিছোঁ। ওলাই আহি পেলাই শুনা পাইছোঁ আমাৰ যি প্ৰতিপাম যি আগত য'তে এক্সিডেণ্ট হৈছিলে হাতীবাবু সেইফালেদি পাৰ হৈছে। পাৰ হোৱাৰ পিছত দুখন ট্ৰেইন গৈছে। দুখন ট্ৰেইন যোৱাৰ পিছত আমি অলপ পিছত শুনা পাইছোঁ আকৌ যিখন যমুনামুখৰ পৰা আহিছিলে কামপুৰমুখী যিখন ট্ৰেইন আহিছিলে সেইখনে শুনা পাইছিলোঁ হাতীবাবু কাটিছে। পিছত আমি লগে লগে আহিছোঁ। 2:45 বজাত আমি ৰাতি ইয়াত আহি পাইছোঁহি। আমি এটা মানে কথা কওঁ, একচুৱেলি যিহেতু আমাৰ এইফালে এইটো অঞ্চলেদি হাতীবাবু ওলায় সেইটো জানে, ফৰেষ্ট ডিপাৰ্টমেণ্টে জানে, আমাৰ ইয়াত যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতে সকলোৱে জানে। যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয়। গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে, ৰেলৱে পুলিচ ষ্টেচন, সেইখনত জনাব লাগিছিল। আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল। তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি, যদি জনোৱালে হয় তেতিয়া এই ট্ৰেইনখন যিখন আহিছিলে ড্ৰাইভাৰেও গম পালে হয়, চবেও গম পালে হয়। আজি 7-6টামান হাতী মৰিছে ইয়াতে। এইটো আমাৰ এইটো যি অঞ্চলৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰে দুখ আছে তেখেতসকলৰ গাত। তেখেতসকলে জানে প্ৰতি বছৰ আহে, তথাপিও তেখেতসকলে ৰেলৱে পুলিচ ষ্টেচনত জনোৱা নাই। কিয় জনোৱা নাই? আজি এইটো কাণ্ড হ'বলগীয়া হৈছে। ভগৱানে বচাইছে, যদি আজি ট্ৰেইনখন যদি পাল্টি মাৰিলে হয়, ট্ৰেইনখনত কিমান যাত্ৰী আছে, তেখেতসকলৰ কি অৱস্থা হ'লহেঁতেন। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নজনা মই এইটো মানে মই ভাবিয়ে পোৱা নাই, আমাৰ অঞ্চলৰ ৰাইজে ভাবিও পোৱা নাই। যেতিয়া আহিছিলে ফৰেষ্ট তেতিয়া অহাৰ আগত এইটো ঘটনা হৈ গ'ল। আৰু নিশাটো দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ পৰে ৰেল যাত্ৰীসকল। মাজনিশা 2:17 এই শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত ৰেলখন পুৱা অনা হয় গুৱাহাটীলৈ। পুৱা 6:11 গুৱাহাটীলৈ ৰাওনা হয় ৰেলখন। বাংলাদেশত পুনৰ উত্তপ্ত পৰিস্থিতি। জ্বলিছে বাংলাদেশ। বাংলাদেশত হিন্দু যুৱকক হত্যা কৰা 7 অভিযুক্তক গ্ৰেপ্তাৰ। ময়মনসিং জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰীকেইটাক। এজন হিন্দু যুৱকক হত্যা কৰি জ্বলাই দিছিল একাংশ লোকে। এই ঘটনাক লৈ বিশ্বজুৰি গৰিহণাৰ সন্মুখীন হয় বাংলাদেশ। ময়মনসিং জিলাত সংঘটিত হৈছিল শিহৰণকাৰী ঘটনাটো। হিন্দু হোৱাৰ বাবেই দীপু চন্দ্ৰ দাসক হত্যা কৰি জ্বলাই দিছিল দুৰ্বৃত্তই। শ্বৰীফ উছমান হাদিৰ মৃত্যুৰ পাছতে হিংসাৰ জুই জ্বলিছে হিংসাৰ দাবানল বাংলাদেশত। আৰু তাৰ মাজতে বাছি বাছি হিন্দু যুৱকক হত্যা কৰাৰ ঘটনাই সমগ্ৰ বাংলাদেশকে একাষৰীয়া কৰিছে। সমগ্ৰ বিশ্বই গৰিহণা দিছে। সমগ্ৰ বিশ্ব জোকাৰি যোৱা শিহৰণকাৰী হত্যাকাণ্ড। হিন্দু যুৱকক, এজন শ্ৰমিকক গছত বান্ধি জীৱন্তে জ্বলাই হত্যা কৰা এই ঘটনাৰ লগত জড়িত 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ময়মনসিং জিলাৰ পৰা এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰাৰ খবৰ আহিছে 7 অভিযুক্তক। সমগ্ৰ বিশ্বই গৰিহণা দিছে, ধিক্কাৰ জনাইছে বাংলাদেশক। ময়মনসিং জিলাত সংঘটিত হৈছিল সেই শিহৰণকাৰী ঘটনা। হিন্দু হোৱাৰ বাবেই দীপু চন্দ্ৰ দাসক হত্যা কৰি জ্বলাই দিছিল দুৰ্বৃত্তই।
অৰাজক বাংলাদেশত আজি উত্তপ্ত হৈ আছে পৰিস্থিতি। শুকুৰবাৰে ছিংগাপুৰৰ পৰা উছমান হাদিৰ মৃতদেহ বিমানেৰে আনি উপস্থিত হোৱাৰ পাছতে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে। বাংলাদেশৰ তদাৰকী চৰকাৰে দেশখনৰ জনতাক শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনাইছে যদিও পৰিস্থিতি এতিয়াও অস্থিৰ হৈ আছে। আজি দিনৰ 2 বজাত ঢাকাৰ ৰাষ্ট্ৰীয় সংসদৰ ছাউথ প্লাজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব। জাতীয় কবি কাজী নজৰুল ইছলামৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হ'ব বুলি জানিবলৈ দিছে ইনকিলাব মঞ্চৰ কৰ্মকৰ্তাসকলে। এই শেষকৃত্য অনুষ্ঠানত বাংলাদেশৰ ৰাজনৈতিক দল সংগঠনৰ লগতে ইনকিলাব মঞ্চৰ কৰ্মীসকল উপস্থিত থাকিব। অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। শেষকৃত্য অনুষ্ঠানৰ বাবে বৃহৎ হাৰত আৰক্ষী, সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত সংসদ ভৱন আৰু ইয়াৰ আশে পাশে ড্ৰোন নিষিদ্ধ কৰা হৈছে। জাতীয় কবি কাজী নজৰুল ইছলামৰ কবৰৰ কাষতে সমাধিস্থিত কৰা হ'ব উছমান হাদিৰ নশ্বৰ দেহ। উছমান হাদিৰ মৃতদেহ লৈ অহা বিমানখন শুকুৰবাৰে সন্ধিয়া 6 বজাত ঢাকাত উপস্থিত হয়। বাংলাদেশৰ কেইবাটাও ৰাজনৈতিক দলৰ নেতাই উছমান হাদিৰ নশ্বৰ দেহ গ্ৰহণ কৰিবলৈ উপস্থিত হোৱা পৰিলক্ষিত হ'ল ঢাকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। 12 ডিচেম্বৰত এই ৰিক্সাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ থকা অৱস্থাত মুখত ক'লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই নিচেই কাষৰ পৰা গুলীয়াইছিল উছমান হাদিক। সংকটজনক অৱস্থাত এয়াৰ এম্বুলেন্সেৰে ছিংগাপুৰলৈ নিয়া হৈছিল উছমান হাদিক। বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। ইনকিলাব মঞ্চৰ মুখপাত্ৰ উছমান হাদিক গুলীওৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছিল বাংলাদেশৰ পৰিস্থিতি। একাংশ উন্মত্ত জনতাই আক্ৰমণ কৰিছিল দেশখনৰ দুটাকৈ সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ত। ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় আৰু সাংস্কৃতিক কেন্দ্ৰতো কৰিছিল আক্ৰমণ। বাংলাদেশৰ বহুল প্ৰচাৰিত দৈনিক বাতৰি কাকত প্ৰথম আলো আৰু ডেইলী ষ্টাৰৰ কাৰ্যালয়ত কৰা আক্ৰমণক ধিক্কাৰ আৱামী লীগৰ। ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়, ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত কৰা আক্ৰমণক ধিক্কাৰ জনায় আৱামী লীগে। এই সমগ্ৰ ঘটনাৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে শ্বেখ হাছিনাৰ নেতৃত্বাধীন দলটোৱে। দেশখনত সংঘটিত হোৱা হিন্দু লোকৰ ওপৰত হোৱা আক্ৰমণ আৰু নৃশংস হত্যাক লৈও উদ্বেগ প্ৰকাশ কৰিছে আৱামী লীগে। সাম্প্ৰদায়িক ঘৃণা, হিন্দু যুৱকক হত্যা কৰি জ্বলাই দিয়াৰ ঘটনাক গৰিহণা দিছে আৱামী লীগে। You see, the person that you have called a prominent leader was a firebrand fanatic who was calling for blood of others. For whatever the reason, he was gunned down by someone. His extremists and their handful of followers, with the help of other fanatic political parties, and start a riot. And they also have attacked different foreign missions, including the Indian High Commission in my home city, Chittagong, and wanted to instigate a tougher response from our friendly neighbor and long-standing partner in international affairs of Bangladesh, which is India. So they wanted to instigate it, and instead of investigating what has happened to the incident, instead of deploying law and order personnel, security personnel across the cities, they have themselves called for blood. বাংলাদেশৰ কাকতৰ ইতিহাসত প্ৰথমবাৰলৈ সংঘটিত হ'ল দুখজনক ঘটনা। 18 ডিচেম্বৰৰ নিশাটোক ক'লা নিশা আখ্যা দিছে প্ৰথম আলো দৈনিক কাকতৰ সম্পাদক সাজ্জাদ শ্বৰীফে। 27 বছৰৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰকাশ নহল প্ৰথম আলো নামৰ দৈনিক বাতৰি কাকতখন। 19 ডিচেম্বৰৰ নিশা প্ৰথম আলোৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰাৰ পাছতে জ্বলাই দিছিল কাৰ্যালয়টো, যাৰ বাবে বাতৰি কাকতখন প্ৰকাশ কৰিব নোৱাৰিলে কাকত গোষ্ঠীয়ে। প্ৰথম আলোৰ অনলাইন ছাইটো বৰ্তমান বন্ধ হৈ আছে। কাৰ্যালয়ত আক্ৰমণৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সম্পাদক সাজ্জাদ শ্বৰীফে। While our journalists were working for their, for next day newspaper and for online, then, a sad thing happened in the evening. One of the, steerer of last year's uprising, Sharif Usman Hadi, was unfortunately killed
by someone, and he died, yesterday. So there was anger in the society. So the miscreants, steered the anger to demolish newspapers. They attacked us, and our journalists were scared to death. So they had to flee the office. So we couldn't publish our newspaper today, and our online is off from last night. And it's from establishing in 1998, in 27 years, is for the first time we couldn't publish our newspaper. So we urge to the government to for a proper investigation, find out the miscreants, and bring them under the law. This is our, we are asking for our government to do that. It's very, very unfortunate what has happened. But I am, part of me is really not surprised, because ever since Professor Muhammad Yunus has come to power, these forces and these people, control over mob. In fact, we have seen government advisors justify mob violence. They have justified the presence of mob. So, if you justify this, these people will get even more emboldened. And so these are forces that have clearly been unleashed by the government, which is now not able to control them. So it's very, very shocking what has happened. And, to attack Indian diplomatic establishments is absolutely not acceptable. For India at present, the foremost priority will be the safety, security of our personnel, our High Commissioner, our Assistant High Commissioners, and our personnel there. These are big establishments that we have, and to secure our, our buildings, our own offices, and those of, I'm sure if situation is allowed to go, spiral completely out of control, then the next target might be Indian establishments, Indian companies, and I'm sure government would have taken steps to secure our borders. বাংলাদেশত সংঘটিত সাম্প্ৰদায়িক ঘটনাৰ বিষয়ে আলোচিত হৈছে ৰাষ্ট্ৰসংঘৰ মজিয়াত। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী ভলকাৰ তাৰ্কে শীঘ্ৰেই হিংসাত্মক ঘটনাৰ অন্ত পেলাবলৈ আহ্বান জনাইছে মহম্মদ ইউনুছক। সকলো নাগৰিকক শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বীজনে। বাংলাদেশত সংঘটিত প্ৰতিটো ঘটনা স্বচ্ছ আৰু নিকা তদন্ত কৰিবলৈ আহ্বান জনাইছে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক। লগতে দেশখনৰ জনতাক হিংসাত্মক ঘটনাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান। প্ৰতিশোধ আৰু সাম্প্ৰদায়িক বিভাজনে পৰিস্থিতি আৰু অধিক গম্ভীৰ কৰি তুলিব বুলি উদ্বেগ প্ৰকাশ কৰিছে ভলকাৰ তাৰ্কে। হিন্দু যুৱকক হত্যা কৰি জ্বলাই দিয়া ঘটনাত জড়িত লোকসকলৰ শাস্তি নিশ্চিত কৰাৰ দাবী জনাইছে তদাৰকী চৰকাৰৰ মুৰব্বী ডক্টৰ ইউনুছক। ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণ, সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আক্ৰমণ, ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত আক্ৰমণ আৰু আৱামী লীগৰ কাৰ্যালয়ত আক্ৰমণ, শ্বেখ হাছিনাৰ বাসগৃহত আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা কৰে ভলকাৰ তাৰ্কে। Have erupted in Bangladesh after the killing of Sharif Osman bin Hadi, a prominent leader of last year's demonstration. The authorities must conduct a prompt, impartial, thorough and transparent investigation into the attack that led to Hadi's death, and to ensure due process and accountability for those responsible. We call for calm. Everyone should refrain from violence. Retaliation and revenge will only deepen divisions and undermine the rights of all. অস্থিৰতাৰে যুঁজি আছে বাংলাদেশে। ঢাকাত শিপাইছে অধিক অস্থিৰতা। ইয়াৰ আঁৰত আছে নেকি পাকিস্তানৰ হাত? দেশখনৰ ৰাজনৈতিক আৰু নিৰাপত্তাৰ ক্ষেত্ৰত পেলাইছে নেকি প্ৰভাৱ? 2024 চনৰ আগষ্ট মাহত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত যিটো পৰিৱেশৰ উন্মেষ ঘটিছিল, সেয়া দ্ৰুত গতিত পুনৰ আৰম্ভ হৈছে, যাৰ বাবে নতুন দিল্লীয়ে ঢাকা ইছলামাবাদৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কক লৈ সন্দেহ প্ৰকাশ কৰিছে। আঞ্চলিক নিৰাপত্তাৰ বাবে আটাইতকৈ আতংকজনক বিষয়টো হৈছে ঢাকাত পাকিস্তানী উচ্চায়ুক্তৰ ভিতৰত এটা বিশেষ ISI কোষ স্থাপনৰ খবৰ। এই ইউনিটটোত উচ্চপদস্থ সামৰিক আৰু চোৰাংচোৱা বিষয়াৰ এটা দলে যথেষ্ট কৰ্মচাৰীৰে কাম চলি থকাৰ বুলি সবিশেষ বাতৰি প্ৰকাশিত হৈছিল CNN নিউজ 18ত। শীৰ্ষ চোৰাংচোৱা সূত্ৰৰ মতে কোষটোত প্ৰাৰম্ভিক পৰ্যায়ত এজন ব্ৰিগেডিয়াৰ, 2জন কৰ্ণেল, 4জন মেজৰ আৰু পাকিস্তানৰ নৌসেনা আৰু বায়ুসেনাৰ কেইবাজনো বিষয়া আছিল। অক্টোবৰৰ শেষৰ ফালে পাকিস্তানৰ জেনেৰেল ছাহিৰ শামছাদ মিৰ্জাই ঢাকা ভ্ৰমণৰ পিছত এই আন্তঃগাঁথনি আনুষ্ঠানিক কৰা হৈছিল।
ইয়াৰ পাছতে যৌথ চোৰাংচোৱা বিনিময় ব্যৱস্থাৰ সৃষ্টি হৈছিল যাৰ লক্ষ্য বংগোপসাগৰৰ চোৱাচিতা আছিল যদিও ই ভাৰতৰ পূব সীমান্ত নিৰীক্ষণৰ এক ফ্ৰণ্ট বুলিহে বহুলভাৱে প্ৰচাৰিত হৈছিল দুই দেশৰ এই ঘনিষ্ঠতাৰ গতি অভূতপূৰ্ব 2024 চনৰ আগষ্ট মাহৰ পৰা মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰ আৰু শ্বাহবাজ শ্বৰীফ চৰকাৰে আচৰিত ধৰণৰ সমন্বয়েৰে আগবাঢ়িছে 2025 চনৰ 23 জুলাইত দুয়োখন দেশে কূটনীতিবিদ চৰকাৰী পাছপৰ্টধাৰীসকলৰ লগতে সামৰিক কৰ্মীক ভিছাবিহীন প্ৰৱেশৰ অনুমতি প্ৰদান কৰে আগষ্ট মাহত বাংলাদেশৰ কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেলে ৰাৱালপিণ্ডি ভ্ৰমণ কৰাৰ বিপৰীতে অক্টোবৰত পাকিস্তানৰ লেফটেনেণ্ট জেনেৰেল তবস্সুম হাব্বিৰে ঢাকা ভ্ৰমণ কৰে উচ্চ পৰ্যায়ৰ সামৰিক বিনিময় গভীৰ প্ৰতিৰক্ষা সহযোগিতাৰ দিশে খোজ দিয়াৰ ইংগিত দিছে প্ৰত্যক্ষ কৰাচী চিটাগং জাহাজ পথ আৰম্ভ কৰে আনহাতে আগন্তুক প্ৰত্যক্ষ বিমান সেৱাই বৃদ্ধি পোৱা দ্বিপাক্ষিক গতিবিধিৰ উমান দিছে চোৰাংচোৱা বিশ্লেষকসকলে সকিয়নি দিছে যে বাংলাদেশত ISI মূল অভিযান হৈছে যুৱক যুৱতীসকলক উগ্ৰবাদীকৰণেৰে জামাতি ইছলামী লগতে ইনকলাব মঞ্চৰ দৰে গোটৰ জৰিয়তে ধৰ্মীয় উগ্ৰবাদক প্ৰসাৰ কৰা যি ভাৰতৰ প্ৰতি থকা শত্ৰুতাপূৰ্ণ সম্পৰ্কক লৈ এক সহজাত লক্ষ্য পাকিস্তানে নিজৰ ৰাজনৈতিক গাঁথনিৰ আধাৰে ইয়াক গঠন কৰিছে যাৰ বাবে হয়তো বাংলাদেশৰ হিংসা ৰোধ কৰাৰ ক্ষেত্ৰত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ অনিচ্ছুক বা অক্ষম যেন ভূমিকা পৰিলক্ষিত হৈছে হাসিনা চৰকাৰৰ পতনৰ পিছত পাকিস্তান চৰকাৰে বাংলাদেশৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰে পাকিস্তানে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক আদৰণি জনায় আৰু পৰিৱৰ্তনত সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে দক্ষিণ এছিয়াৰ অগ্ৰগতিৰ বাবে পাকিস্তান আৰু বাংলাদেশে ঘনিষ্ঠভাৱে কাম কৰিবলৈ সন্মত হয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সময়ত বাংলাদেশৰ মুখ্য উপদেষ্টা ইউনুছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্বাহবাজে D8 শীৰ্ষ সন্মিলনত কাইৰোত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে বাংলাদেশৰ মুখ্য উপদেষ্টা ইউনুছক সাক্ষাৎ কৰে দুয়োজন নেতাই শক্তিশালী সহযোগিতা আৰু সম্পৰ্কৰ বাবে একেলগে কাম কৰিবলৈ সন্মত হয় গৱেষণামূলক অধ্যয়নৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ উন্নয়নৰ অংশস্বৰূপে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা আবিলাক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ মাজত আনুষ্ঠানিকভাৱে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় এই বুজাবুজিৰ চুক্তিখনে মূলতঃ চাৰিটা দিশত গুৰুত্ব আৰোপ কৰিছে অনুবাদ অধ্যয়ন পূৰ্বোত্তৰ ভাৰতৰ থলুৱা ভাষাসমূহৰ সংৰক্ষণ বিভিন্ন ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰত সহযোগিতামূলক গৱেষণা কাৰ্য আৰু ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ এই চাৰিটা দিশক আধাৰ হিচাপে গ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু ইংৰাজী বিভাগৰ লগত আবিলাকৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে আবিলাক পৰিয়ালে এই পদক্ষেপক এক গৌৰৱময় আৰু ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰিছে সময় হল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ